না চাওক এইটোতো আমাৰ এটা হিন্দীত কথাও আছে যে ঈদ কা জবাব পাথৰ আছে বুলি কথা এটা আছে। আজি ভাৰতবৰ্ষক ওপৰত পাকিস্তানৰ যি ব্যৱস্থা কৰিছে সন্ত্ৰাসবাদীৰ লগত মিলি তাৰ উত্তৰটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছেই যে যি ধৰণে দিব লাগে অৰ্থনৈতিকভাৱে হওক অস্ত্ৰৰে হওক যি ব্যৱস্থা কৰিব লাগে কৰিম বুলি কৈছে আৰু তাৰে উত্তৰ আজি দিছে আৰু নিশ্চয় বিশ্বয়ো গম পাইছে যে ভাৰতবৰ্ষই আজিৰ ৰাজনৈতিকভাৱে হওক বা হেৰিৰ ফালৰ পৰাই হওক যে আজি যথেষ্ট শক্তিশালী তাৰে প্ৰমাণ হৈছে আৰু নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই এটা ভাল উত্তৰ দিছে বুলি মই ক'ব খুজিছোঁ। মিছনটো হিন্দু নাম এইটো কাৰণেই হয়তো দিছে যে যিকেইজন ব্যক্তিক মাৰিলে সেই ব্যক্তিকেইজনে হিন্দু ব্যক্তিৰ মৃত্যু হৈছে যিহেতু তেওঁলোকে মাৰোঁতে বিচাৰ কৰি হিন্দু ব্যক্তিক মাৰিবৰ কাৰণেই তেওঁলোকে এই ব্যৱস্থাটো হাতত লৈছে। সেইকাৰণে তেওঁলোকক এটা জাতিক লৈ যেতিয়া তেওঁলোকে এই কামটো কৰিছে আৰু সেইকাৰণে হয়তো তেওঁলোকক সুঁৱৰিয়েই এই মানে মিছনটোক সেইটো নামে দিয়া হৈছে।